নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে নৰ্থ ইষ্ট। আজি আমাৰ এই বিশেষ অনুষ্ঠানত উপস্থিত আছে এগৰাকী বিশিষ্ট ব্যক্তি। তেখেত হ'ল আসাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছৰ চেয়াৰপাৰ্চন ডক্টৰ মাননীয় সুনীতা চাকাকতি বাইদেউ। নমস্কাৰ বাইদেউ আৰু ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানত সময় দিয়াৰ বাবে। পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ যে আজিকালি চাইল্ড ট্ৰাফিকিংটো বহুত বাঢ়ি গৈছে। ইয়াৰ কাৰণ কি হ'ব পাৰে আৰু ইয়াৰ ব্যৱস্থাটো কমাবৰ কাৰণে বা চাইল্ড ট্ৰাফিকিং বন্ধ কৰিবৰ কাৰণে কি কৰাটো উচিত? এইটোৱে খুব এটা ডাঙৰ প্ৰশ্ন আৰু তাৰ উত্তৰটো বহুত দীঘলীয়াই হ'ব, কাৰণ চাইল্ড ট্ৰাফিকিং আমাৰ অসমত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ অসমত চাইল্ড ট্ৰাফিকিংটো যথেষ্ট পৰিমাণে হয়। আৰু এই ক্ষেত্ৰত আমাৰ বিভিন্ন ষ্টেক হোল্ডাৰ্ছ যেনেকৈ চৰকাৰী বিভাগ আছে, আৰক্ষী বিভাগ আছে বা NGOs আছে, বহুত ধৰণেৰে চেষ্টা কৰি আছে, কিন্তু তথাপিও এতিয়ালৈকে ফলপ্ৰসূ হ'ব পৰা নাই। বহুত চাইল্ড ট্ৰাফিকিং অসমৰ পৰা বহুত শিশুৰ সৰবৰাহ বাহিৰত হৈ থাকে। এতিয়া বহুত কাৰণত সৰবৰাহ হয়, অসমৰ শিশু বাহিৰলৈ যায়, বহুত তেওঁলোকক বিভিন্ন ধৰণেৰে নিয়োগ কৰা হয়, যেনেকৈ হয়তো ডমেষ্টিক লেবাৰ হিচাপে বা তেওঁলোকক বহু শিশুক তেওঁলোকক মেইনলি ডমেষ্টিক লেবাৰ আৰু যিটো ছেক্স ৱৰ্ক হিচাপে প্ৰষ্টিটিউশ্যন তেনেকুৱাত ব্যৱহাৰ কৰা হয়। এক নম্বৰটোতো ডমেষ্টিক লেবাৰ হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু তাৰ উপৰিও যেনেকৈ অন্য অৰ্গেন ট্ৰান্সপ্লাণ্ট বা ভিক্ষাবৃত্তি এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত, আৰু তাৰোপৰি আৰু এটা কাৰণ হৈছে বিয়া কৰাই লৈ যায়, যিটো মিছা ভুৱা বিয়া কৰাই তেনেকৈও লৈ যায় কিশোৰীসকলক। এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত হৈ থাকে। আৰু এইবিলাক যেতিয়া হয়, এইবোৰ কৰে সাধাৰণতে কিছুমান যেনেকৈ ডমেষ্টিক লেবাৰৰ যিটো আহে সেইটোৰ ক্ষেত্ৰত কিছুমান প্লেচমেণ্ট এজেঞ্চি বুলি কয়, আচলতে এইবিলাক দালাল, সিহঁতে ফুচুলাই গাঁৱে গাঁৱে ঘূৰি ফুৰে, আমাৰ অসমৰ ভিতৰুৱা অঞ্চলৰ গাঁওবোৰত ঘূৰি ফুৰে বা তাত তেনেকৈ নিজৰ মানুহৰ সম্পৰ্কীয় মানুহ কিছুমানৰ লগত ভাল হৈ লৈ পেলাই তেনেকৈ কৰি ল'ৰা ছোৱালীবিলাকক ফুচুলাই লৈ যায়। আৰু এই ক্ষেত্ৰত আমাৰ বহুতো কাৰণ আছে। কাৰণটো কেৱল আৰ্থিক দৈন্যতাই কাৰণ নহয়, তাৰ উপৰিও কিছুমান কাৰণ আছে যেনেকৈ আমাৰ সচেতনতাৰ অভাৱ। এতিয়া ল'ৰা ছোৱালী যদি ক'ৰবাত বাহিৰলৈ লৈ গৈছে, তেওঁলোকে পিতৃ মাতৃ বা অভিভাৱকে চিন্তা নকৰে যে তেওঁলোকৰ সন্তান শিশু সৰবৰাহৰ বলি হ'ব পাৰে। এনেকুৱা ধৰণৰ তেওঁলোকৰ সচেতনতাৰ অভাৱ। আৰু লগতে আমাৰ যিটো ল'ৰা ছোৱালী যেতিয়া যায়, তেওঁলোকৰ সেই বাহিৰৰ অসমৰ পৰা একোখন গাঁৱৰ পৰা কিমান ল'ৰা ছোৱালী বাহিৰলৈ গৈছে, তাৰ ট্ৰেক ৰেকৰ্ডটো আমাৰ মেইনটেইন কৰা নহয়। সেই তেনেকুৱা ধৰণৰ বহুত কাৰণ আছে। আৰু এটা কথা আমি অপ্ৰিয় হ'লেও মানিব লাগিব, সেইটো কাৰণ হ'ল বহুতো কিশোৰীয়ে, মই যিহেতু কৈছোঁৱেই যে আৰ্থিক দৈন্যতাই মূল কাৰণ নহয়, যে তেওঁলোকে ভাবে যে আমি এখন ভিতৰুৱা ঠাইত আছোঁ আৰু আমিনো ইয়াতে গাঁৱত থাকি কি কৰিম, গতিকে আমাৰ যেনেকৈ আমি মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে বাহিৰত যাব, পঢ়িব বা চাকৰি কৰিব যিটো সপোন দেখে, ঠিক তেনেকৈ এই কিশোৰীসকলেও তেনেকুৱা এটা সপোন দেখে আৰু সেই সপোনটোক লৈ পেলাই তেওঁলোকে বাহিৰলৈ গুচি যায় আৰু গৈ পেলাই তেওঁলোকে সৰবৰাহৰ চিকাৰ হয়। কাৰণ তেওঁলোকৰ শিক্ষা নাই, তেওঁলোকৰ টেকনিকেল এডুকেশ্যন নাই, বা তেওঁলোকৰ এনেও তেওঁলোকৰ আনুষ্ঠানিক শিক্ষাও কম হয়, কাৰণ বহুত ড্ৰপ আউট ল'ৰা ছোৱালী থাকে বা একেবাৰে বিদ্যালয়লৈ নোযোৱা ল'ৰা ছোৱালীও থাকে। গতিকে সেইকাৰণে যিটো এটা কেৰিয়াৰ বুলি যিটো শব্দ কয়, যে পইচা উপাৰ্জন কৰিব, তেওঁলোকৰ নিজৰ সেইখিনিলৈকে যোগ্যতা থাকক নাথাকক, কিন্তু সেই সপোনটোলৈ বহুত ল'ৰা ছোৱালী গুচি যায় আৰু তেওঁলোকক পিছত এই সুবিধাবাদী যিবিলাক দালাল চক্ৰ আছে, এই দালাল চক্ৰৰ তেওঁলোকে দালাল চক্ৰৰ হাতত পৰি তেওঁলোকে কিছুমান অপকৰ্মত তেওঁলোক নিয়োজিত হয় বা তেওঁলোকক নিয়োগ কৰা হয়। এতিয়া চাইল্ড ট্ৰাফিকিং আৰু যোনটো মাইগ্ৰেশ্যনৰ মাজত পাৰ্থক্যটো কি? আৰু লগতে সুধিব বিচাৰিছোঁ যে চাইল্ড ট্ৰাফিকিঙৰ আমি যিহেতু কথা পাতি আছোঁ, মনেটাৰীলি যোনটো ট্ৰেনজেকশ্যনটো হয় সেইটো কিমান হয় আৰু কোন এৰিয়াত বেছি হয় চাইল্ড ট্ৰাফিকিংটো?
as per মানে ট্ৰেক ৰেকৰ্ডছ হয় যে এতিয়া মাইগ্ৰেশ্যন বুলি ক'লে সাধাৰণতে কি হয় একোটা পৰিয়াল মানে পৰিয়াল কিছুমান তেওঁলোকে এখন ঠাইৰ পৰা আন ঠাইলৈ শিফ্ট কৰে আমাৰ অসমত যিহেতু বহুত বেছি ইণ্ডাষ্ট্ৰিৰ মানে উদ্যোগৰ বহুত বেছি নাই গতিকে ইয়াত এটা ডাঙৰ উদ্যোগ হৈছে যিটো ইটা ভাটা আৰু ইটা ভাটা যিবিলাক আমাৰ বিশেষকৈ অসমৰ পশ্চিম অঞ্চলৰ ধুবুৰী গোৱালপাৰা বৰপেটা এইবিলাক ঠাইৰ পৰা বঙাইগাঁও এইবোৰ জিলাৰ পৰা যিখিনি বাংলাভাষী যিখিনি মুছলমান সম্প্ৰদায়ৰ আছে সেইখিনি মানুহে অসমৰ বিভিন্ন ঠাইৰ যিবিলাক ইটা ভাটা আছে সেই ইটা ভাটালৈ তেওঁলোক যায় গতিকে এইটো এটা যিটো ছিজনেল মাইগ্ৰেশ্যন আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক সতি সন্তানক লৈ যায় সেই ল'ৰা ছোৱালীখিনিৰ পঢ়া শুনা নকৰে আৰু তেওঁলোককো ইটা ভাটাৰ কামত লগাই দিয়া হয় যিহেতু এইটো চিপ লেবাৰ হয় গতিকে তেনেকুৱা ধৰণেৰে মাইগ্ৰেশ্যন হয় এটা হ'ল আমাৰ এইটো হ'ল আমাৰ অসমৰ ভিতৰতে হোৱা মাইগ্ৰেশ্যন কিন্তু অসমৰ বাহিৰতো বহুত যায় যে আমি এনেকুৱা ধৰণৰ কেছ মই চাইল্ড ৰাইট কমিশ্যনত কাম কৰাৰ আগতে মই এটা স্বেচ্ছাসেৱী অনুষ্ঠানত কাম কৰিছিলোঁ তাত মই পাইছিলোঁ যে ছোৱালী এজনী দিল্লীৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এজনী কিশোৰী 10 বছৰীয়া কিশোৰী দিল্লীৰ আৰক্ষীয়ে উদ্ধাৰ কৰি NGOটোত দিছিলে এতিয়া সেই ছোৱালীজনীৰ পৰিয়ালৰ লোকে দিল্লীলৈ চৰ অঞ্চলৰ পৰা গৈছিলে দিল্লীলৈ তেওঁলোকে মাইগ্ৰেট হৈছে হৈ তাতে তেওঁলোকে কিবা কিবি কাম কৰে আৰু এই ছোৱালীজনী পুলিচে ৰাস্তাত পাই লৈ আনিছিলে ছোৱালীজনী ভিক্ষাবৃত্তিত তাইক নিয়োগ কৰা হৈছিলে খুব দেখাই শুনাই খুব ধুনীয়া ছোৱালীজনী আৰু হয়তো তাই sexually abuse হৈছে হেতু আমি মানে আমাক কোৱা হোৱা নাছিলে কিন্তু তেনেকুৱা ধৰণৰ বহুত পৰিয়াল অসমৰ পৰা বিশেষকৈ মই কৈছোঁ যে এই সম্প্ৰদায়ৰ বহুত লোকে বাহিৰলৈ কামৰ কাৰণে মাইগ্ৰেট হয় তেনেকুৱা ধৰণৰ হয় আৰু মানে তেওঁলোকে সাধাৰণতে কি হয় এই মানৱ সৰবৰাহৰ শিকাৰ হয় হয় আৰু আমি যদি ষ্টেটিষ্টিকেল ৰিপৰ্টছবিলাক চাওঁ তেতিয়া দেখা পাওঁ যে 5 পৰা 14 বছৰ বয়সৰ ভিতৰত সৰু সৰু ল'ৰা ছোৱালীয়ে বহুতো ডেঞ্জাৰাছ ফিল্ডবিলাকত মানে বিপদজনক ফিল্ডবিলাকত কাম কৰে যেনেকৈ কনষ্ট্ৰাকশ্যন হওক বা ঘৰুৱা কামেই হওক বা ৰেষ্টুৰেণ্টছ অটোমোবাইল ৱৰ্কশ্বপ আমি শুনি থাকোঁ সেইটোক মানে শিশু শ্ৰম চাইল্ড লেবাৰ বুলি কয় চৰকাৰে বহুত কাম কৰি আছে বহুত নীতি মানে আঁচনিও উলিয়াইছে কিন্তু তথাপিও আমি দেখোঁ বা শুনি থাকোঁ বা খবৰ পায়ে থাকোঁ ইয়াত মানে বন্ধ কৰিবলৈ কি কৰা উচিত এতিয়া এটা কথা যে আমাৰ মানে কিছু আগতকৈ সচেতনতা আহিছে এতিয়া গ্যাৰেজবিলাকত আগৰ নিচিনাকৈ ল'ৰা ছোৱালী মানে এই কিশোৰবিলাকক কামত লগোৱা নহয় আৰু আপুনি মন কৰিব চিটি বাছতো আজিকালি কিন্তু সেই সৰু সৰু ল'ৰাবোৰ যে পোৱালি বুলি যে কয় যে থাকে সেইবিলাক আজিকালি নাথাকে আৰু মানুহৰ ঘৰতো আজিকালি সেই শিশু শ্ৰমিক কমিছে কিন্তু তথাপিও মোৰ দৃষ্টিগোচৰ হৈছে বহুত আমাৰ যিবিলাক মানে সো-কল মধ্যবিত্ত পৰিয়াল তেনেকুৱা ঘৰত কিন্তু কিশোৰী নিজৰ সৰু কেঁচুৱা সন্তান ৰাখিবৰ কাৰণে তেনেকুৱা কিন্তু মোৰ দৃষ্টিগোচৰ হয় মই কেতিয়াবা বজাৰে সমাৰে বা শ্বপিং মলেই হওক বা ক'ৰবাত দেখা পাওঁ আৰু দেখা পালে মই গৈ লগে লগে অলপমান চিঞৰ বাখৰ এটা কৰোঁ কিন্তু সেইটো বাৰু মোৰ ব্যক্তিগত এটা কৈছোঁ বা ভাবে কৈছোঁ কিন্তু আগতকৈ কিন্তু কমিছে কিন্তু তথাপিও কমা নাই আছেই এই ক্ষেত্ৰত মই ক'ম যে আমাৰ বৰ্তমান আমাৰ চৰকাৰে বহুত সুন্দৰ সুন্দৰ আঁচনি আনিছে গতিকে আমি এই যিমান আঁচনি আছে এই আঁচনিবিলাকৰ দ্বাৰা আমি এই ল'ৰা ছোৱালীবিলাকক আমি তেওঁলোকক লগত জড়িত কৰাই দিব পাৰোঁ আঁচনিবিলাকৰ দ্বাৰা তেওঁলোকক যদি আমি বেনিফিচিয়াৰী হিচাপে ল'ব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ এই শিশু শ্ৰমিক এইটো আমাৰ কিছু হ'লেও কমিব কিন্তু ইয়াত আৰু এটা সমস্যা আছে যেতিয়া আমাৰ এটা ছিষ্টেম আছে যিটো চৰকাৰী ছিষ্টেম এটা আছে যে প্ৰত্যেকখন জিলাতে এটা জিলা শিশু সুৰক্ষা ইউনিট এটা আছে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট এজন ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ আছে তাৰপিছতে CWC বুলি যে কোৱা হয় চাইল্ড ৱেলফেয়াৰ কমিটি প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আছে গতিকে এটা সুন্দৰ এটা ছিষ্টেম আছে গতিকে কিন্তু মানে কি হয় এই যিবিলাক বিশেষকৈ মই শিশু শ্ৰমিকৰ ক্ষেত্ৰত কৈছোঁ শিশু শ্ৰমিকৰ ক্ষেত্ৰত কি হয় ল'ৰা ছোৱালীবিলাকক যেতিয়া কোনোবা শিশু বা কিশোৰী শ্ৰমিক হিচাপে যেতিয়া চাইল্ড লাইনে ৰেস্কিউ কৰে সাধাৰণতে চাইল্ড লাইনে ৰেস্কিউ কৰে বা যিবোৰ জিলাত চাইল্ড লাইন নাই তেতিয়া সেই তেওঁলোকক যে কোনোবাই আৰক্ষী বা
কোনোবা NGO হওক বা DCPO ইউনিটৰ পৰাই হওক তেওঁলোকক ৰেস্কিউ কৰি আনি পেলাই তেওঁলোকক CWCত প্ৰডিউচ কৰা হ'ল এতিয়া CWCৰ ৰোলটো হ'ব যে সেই ল'ৰা ছোৱালীখিনিৰ ৰিহেবিলিটেশ্যনৰ কাৰণে চিন্তা কৰে গতিকে ৰিহেবিলিটেশ্যন ক'ত কৰিব হয়তো কোনোবা চিলড্ৰেন হোমত পঠাব লাগিব আৰু নহ'লে তেওঁলোকক আকৌ অভিভাৱকৰ তালৈ পঠিয়াব লাগিব সাধাৰণতে যেতিয়া অভিভাৱকৰ তালৈ তেওঁলোকৰ ৰেষ্টৰেশ্যন বুলি কয় ৰেষ্টৰেশ্যন কৰা হয় আকৌ সেই শিশুসকলে আকৌ শ্ৰমিক কামত নিয়োজিত হয় আৰু যেতিয়া তেওঁলোক এই শিশুসকলে নিজে যেতিয়া পইচা নিজে এটা উপাৰ্জন কৰিবলৈ সক্ষম হয় গতিকে তেওঁলোকে মানে দে অপ্ট ফৰ চাইল্ড লেবাৰ নিজেই যায় সিহঁতে যে পইচা আমি উপাৰ্জন কৰিছোঁ গতিকে এনেকুৱা হয় যে তেখেতসকলৰ এনেকুৱা অভিজ্ঞতা হয় যে একোটা কিশোৰ বা কিশোৰী 3বাৰ 4বাৰ CWCত প্ৰডিউচ হয় তাৰমানে তেওঁলোকক ৰেস্কিউ হয় CWCত প্ৰডিউচ হয় আকৌ ঘূৰি যায় আকৌ আহে তেনেকুৱা বা তেওঁলোকক যদি কোনোবা চিলড্ৰেন হোমতো ৰাখিলেও ৰাখাৰ পিছতো যেতিয়া চিলড্ৰেন হোমৰ পৰা আকৌ যেতিয়া তেওঁলোকক ৰেষ্ট'ৰ কৰা হয় এইটো মানে এটা প্ৰচেছ এটা হৈ থাকে গতিকে এই ক্ষেত্ৰত মানে এই শিশু শ্ৰমিকখিনিক লৈ পেলাই এটা আমাৰ এতিয়াও ৰিহেবিলিটেশ্যন যিটো প্ৰচেছ সেইটো অকণমান এতিয়াও পুৱাৰ বুলিয়ে মই ক'ব খুজিম গতিকে এওঁলোকক আমাৰ যিকোনো চৰকাৰী ৱেলফেয়াৰ আঁচনিৰ দ্বাৰা তেওঁলোকক যদি আমি বেনিফিচিয়াৰী কৰি ল'ব পাৰোঁ তেতিয়াহে আমাৰ মানে শিশু শ্ৰমিক কমিব হয় হয় আৰু এটা কথাও হয় যে যেতিয়া এটা পৰিয়ালত যে এই এটা 14 বছৰীয়া কিশোৰ বা কিশোৰীয়ে উপাৰ্জন কৰিছে পৰিয়ালৰ হয়তো একমাত্ৰ আৰ্নিং মেম্বাৰ যে মাক নাই দেউতাক অসুখীয়া বা তেনেকুৱা ধৰণৰ তেতিয়া এই শিশুটিক যেতিয়া ৰিহেবিলিটেশ্যনৰ কাৰণে আমি চিন্তা কৰোঁ পৰিয়ালটোৰ উপাৰ্জনটো বন্ধ হৈ যায় এনেকুৱা ধৰণৰো বহুত ক্ষেত্ৰত হয় গতিকে খুব মানে কমপ্লেক্স এটা চিটুৱেশ্যন আৰু আৰু আমি বহুতো শুনিব পাৰোঁ বা দেখোঁ যে বহুত সৰু সৰু ল'ৰা ছোৱালী অনাথ থাকে বা আৰু তেওঁলোকৰ ঘৰ বাৰী নাথাকে তেনেকুৱা ল'ৰা ছোৱালীক মানে বহুতো NGOয়ে লালন পালন কৰে আপোনালোকে তেনেকুৱা NGO বা সেই ল'ৰা ছোৱালীবিলাকক কেনেকৈ অনুসন্ধান কৰে বিচাৰি আজিকালি এটা আমাৰ খুব সুন্দৰ এটা মানে ছিষ্টেম আছে যেনেকৈ কোনোবা ল'ৰা ছোৱালী যিটো আমি কওঁ CNCP Child in Need of Care and Protection any child in need of care and protection তাৰমানে হয়তো এনেকুৱা চাইল্ডৰ ক্ষেত্ৰত হ'ব পাৰে যে শিশুটিৰ মানে আইডাৰ অফ দ্য পেৰেণ্টছ যে নাই যে মাক অসুখীয়া বা বাপেক আছে বা মানে বা মাক বা বাপেকৰ মানে তেওঁলোক দুয়োটাই হয়তো যিকোনো এজন নাই বা যিজন আছে তেওঁ শিশুটিক লালন পালন কৰিব নোৱাৰিব পাৰে তেনেকুৱাও হ'ব পাৰে আৰু হয়তো কোনোবা শিশুৰ আছে যাৰ মানে পিতৃ মাতৃয়ে ভিক্ষাবৃত্তিত গতিকে সেই শিশুটি ভালনাৰেবল তেনেকুৱা হ'ব পাৰে ভিক্ষাবৃত্তি বা তেনেকুৱা ধৰণৰ কামত আছে বা কোনোবা শিশু এনেকুৱাও হ'ব পাৰে যে তেওঁৰ অসুখীয়া যে শিশুটিক মানে লালন পালন কৰিব নোৱাৰে এনেকুৱা বেলেগ বেলেগ ধৰণৰ কেটেগৰী আছে য'ত আমি দেখোঁ যে শিশুটো ভালনাৰেবল গতিকে তেনেকুৱা শিশুক সাধাৰণতে ৰেস্কিউ কৰা হয় ৰেস্কিউ কৰি মই যিটো ক'লোঁ CWCত প্ৰডিউচ কৰা হ'ব আৰু CWCত প্ৰডিউচ কৰাৰ পিছত সেই শিশুটিক কোনোবা চাইল্ড মানে চিলড্ৰেন হোমত মানে পঠিয়াই দিয়া হয় আৰু যে বিশেষকৈ 9 বছৰৰ তলৰ শিশু যিবিলাক কণমানি শিশু এনেকুৱা বহুত উদাহৰণ আছে যে তেওঁলোকক যিটো আমাৰ প্ৰত্যেকখন জিলাতে একোটা SA মানে ষ্টেট এডপশ্যন এজেঞ্চি এটাৰ একোটা মানে ষ্টেট এডপশ্যন এজেঞ্চি আছে এতিয়া তালৈ সেই শিশুসকলক পঠিয়াই দিয়া হয় এই শিশু তাতে এডপশ্যন এজেঞ্চিত সকলোখিনি সুবিধা আছে মানে মাতৃ যোনে কেঁচুৱাটিক চোৱা চিতা কৰিব পাৰিব খুৱাই বুৱাই হেল্থ কেয়াৰ গোটেইখিনি মানে চাব পাৰিব তাত ডক্টৰ নাৰ্ছ চব থাকে এটা মানে পূৰা সম্পূৰ্ণ এটা ফুল ফ্লেজেড ইনফ্ৰাষ্ট্ৰাকচাৰ থাকে সেই শিশুখিনিক তাত ৰখা হয় এতিয়া সেই শিশুখিনি কি হয় এডপশ্যনৰ কাৰণে তেওঁলোকক পঠিওৱা হয় গতিকে এডপশ্যনৰ কাৰণেও এটা প্ৰচেছ আছে যে লিগেলি ফ্ৰী হ'ব লাগিব এডপশ্যন কৰিবলৈ
কৰিবলৈ যদি পিতৃ মাতৃ আছে পিতৃ মাতৃয়ে মানে সাৰেন্ডাৰ কৰিব লাগিব লিগেলি সাৰেন্ডাৰ কৰিব লাগিব বা যদি কোনো পিতৃ মাতৃ নাই তথাপিও এটা লিগেল প্ৰচিডিউৰৰ আৰু এতিয়া যিবিলাক সন্তান কোনোবা সন্তানহীন দম্পতীয়ে এটা শিশু এডপ্ট কৰিব খুজিছে তেওঁ গৈ পেলাই আজিকালি ইমানেই নিয়ম মানে আমাৰ ইমান নিয়ম কাঢ়া হ'ল যে মই ক'ৰবাত ৰাস্তাত শিশু এটা পৰি আছে মই সন্তানহীন মই লৈ উঠাই লৈ আনিলোঁ সেইটো কৰিব নোৱাৰোঁ বহুত হস্পিটেল বা নাৰ্ছিং হোম বিশেষকৈ প্ৰাইভেট নাৰ্ছিং হোমত কি হয় এই যিবিলাক অবিবাহিতা ছোৱালী এটা সন্তান জন্ম দিলে সন্তানটো ল'ব বিচৰা নাই তাতেই দি থৈ আহিলে ডক্টৰ বা নাৰ্ছে গৈ পেলাই কাৰোবাক মনে মনে মাতি পেলাই দি দিলে যদি এনেকুৱা ধৰণৰ যেতিয়া হয় আনকি মই মোৰ নিজৰ পৰিয়ালৰ সম্পৰ্কীয় কোনোবা সদস্যৰ পৰাও মই এডপশ্যনৰ কাৰণে মই আনিব নোৱাৰিম গতিকে এইটো সম্পূৰ্ণ আইনমতে দণ্ডনীয় যিবিলাক আমাৰ যিটো অবৈধ বুলি যিটো কোৱা হয় সন্তান তেনেকুৱা সন্তানকো কিন্তু আনিব নোৱাৰে গতিকে যদি কোনোবাই এনেকুৱা অবৈধ সন্তান এডপ্ট কৰিব মানে কৰে বা এনেকুৱা ধৰণৰ সন্তান এডপ্ট কৰে তেতিয়া যোনে কামটো কৰিছে বা যোনে এডপ্ট কৰিছে চবেই মানে তেওঁলোকে জেললৈ যাব লাগিব ইলিগেল এডপশ্যন ইজ মানে এইটো এটা ইট ইজ এ অফেন্স গতিকে এতিয়া সেই যিটো লিগেল প্ৰচিডিউৰ যিটো আমি চাহ বুলি কৈছোঁ ষ্টেট এডপশ্যন এজেঞ্চি চাহতে শিশুখিনিক ৰখা হ'ব আৰু কোনোবা সন্তানহীন দম্পতীয়ে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আমাৰ যিটো এডপশ্যন ৰেগুলেশ্যন এক্টৰ অধীনত তেওঁলোকে এইটো ৱেবছাইটত আছেই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া তেওঁ এনেকৈ নম্বৰ আহিব গতিকে অলপ সময় লাগে কিন্তু প্ৰচেছ এটা হয় তাৰপিছত তেনেকৈ সেই শিশুটিক তেওঁলোকে লিগেলি তেওঁলোকে এডপ্ট কৰিব পাৰিব আৰু এডপশ্যনৰ কাৰণে কিন্তু যিহেতু চৰকাৰী এই এডপশ্যন এজেঞ্চিবিলাকে আগতে বিক্ৰী হৈছিলে শিশু এতিয়া কিন্তু সেই তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে আৰু এইটো একটা সম্পূৰ্ণৰূপে ট্ৰান্সপাৰেণ্ট এটা আৰু মানে যে যিসকল থাকে যে আমাৰ ইউনিটত যিখিনি থাকে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট এই শিশুটো ক'ত গৈছে কেনেকৈ যিখন জিলাত গৈছে বা যিখন ৰাজ্যত গৈছে তাতোতো এনেকুৱা এটা ইউনিট আছে গোটেই শিশুটো মানে কেনেকৈ আছে কি সেইখিনি মনিটৰিং সম্পূৰ্ণৰূপে মনিটৰিং কৰি থকা হ'ব ঠিক আছে আমি এতিয়া টিন ড্ৰাগছৰ কথালৈ আহোঁ যোনটো গ্ৰাফিকেলি চাবলৈ গ'লে আপৱাৰ্ড ট্ৰেণ্ডত গৈ আছে আপোনালোকে কেনেকৈ আইডেণ্টিফাই কৰে বা সেইবিলাক কেছবিলাক ড্ৰাগছ কেছেছবিলাকৰ নাৰ্কটিক্স মিছ ইউজবিলাকৰ তেওঁলোকক কেনেকৈ হেণ্ডেল কৰে আৰু তেওঁলোকক কমপ্লিটলি ভাল কেনেকৈ কৰি লৈ আহে সেইটো এটা বহুত কঠিন কাম কাৰণ আটাইতকৈ বেছি আমি এতিয়ালৈকে মই ভাবোঁ যে আমি এই ক্ষেত্ৰত আমাৰ ওচৰলৈ কেছ বহুত কম আহিছে আৰু কেছ কমো আহিছে আৰু কিন্তু বহুত কেছ আছে বিশেষকৈ এই যে ৰাস্তাত ল'ৰা ছোৱালীবিলাক থাকে ফুটপাথত থাকে আমি যিবিলাক দেখোঁ চাইল্ড বেগাৰ এটা কথা আপুনি মন কৰিব যদি আপুনি এটা চাইল্ড বেগাৰ একেবাৰে কেঁচুৱা লৈ পেলাই মাকে বহুত মাতৃ বা কিশোৰ মানে দেখাত ভাতৃ আৰু ভাতৃ বা ভগ্নী কেঁচুৱা এটা লৈ পেলাই ৰাস্তাত ফুটপাথত শুই আছে বা বহি আছে আপুনি মন কৰিব সেই অকণমানি কেঁচুৱাটো এবছৰীয়া বা দুবছৰীয়া কেঁচুৱাটো ঘণ্টাৰ পিছত ঘণ্টা শুই থাকে তাৰমানে সেই শিশুটিকো ড্ৰাগছ খুৱাই দিয়া হয় আৰু আমাৰ যিবিলাক ষ্ট্ৰীট চাইল্ড আছে হোমলেছ যিবিলাক হোমলেছ বুলিও নহয় মানে আচলতে সেইবিলাক ল'ৰা ছোৱালী মানে ৰাস্তাতেই থাকে ৰেলৱে ষ্টেচনত থাকে বা আমি চহৰ যেনেকৈ গুৱাহাটীৰ ফাঁচী বজাৰত থাকে যিবিলাক ক্ৰাউডেড জেগা সেইবিলাকৰ কিছুমান সিহঁতৰ জেগা আছে ফ্লাইঅভাৰবিলাকৰ তলত থাকে সেই কিশোৰীবিলাকে কিন্তু তাহাঁতে এডিক্ট ছাবষ্টেঞ্চ এবিউজ মানে তাহাঁতে অনবৰতে বিশেষকৈ ডেনড্ৰাইট তেওঁলোকে লৈ মানে ইউজ কৰি থাকে এতিয়া এই ল'ৰা ছোৱালীখিনিৰ কাৰণে আচলতে আমি আমাৰ চিলড্ৰেন হোম অ'পেন শ্বেল্টাৰ হোম লাগে আৰু চিলড্ৰেন হোম লাগে কিন্তু তেনেকুৱা আমাৰ অসমত চিলড্ৰেন হোম বহুতেই কম প্ৰায় নাই বুলিয়ে ক'ব পাৰে গতিকে এই শিশুসকলক আমি কেনেকৈ ৰিহেবিলিটেট কৰিম সেইটো এটা ডাঙৰ প্ৰশ্ন সেইটো আমি কৰিব এতিয়াও কিন্তু সেইটো তেনেকুৱাকৈ আমি সক্ষম হোৱা নাই যি কি নহওক হয় প্ৰচেছত এতিয়া যি কি নহওক আমাৰ এই ক্ষেত্ৰত আমাৰ নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছে মই আজি এসপ্তাহ আগতে এখন এই জইণ্ট একশ্যন প্লেনটো
এইটো ৰিলিজ কৰিছে নেশ্যনেল মানে চাইল্ড ৰাইটছ কমিশ্যনে তেওঁলোকে এই যিটো কৰিছে এইখন কৰিছে প্ৰিভেনশ্যন অন ড্ৰাগছ এণ্ড ছাবষ্টেঞ্চ এবিউজ এমাং চিলড্ৰেন এণ্ড ইলিচিট ট্ৰাফিকিং এইখন তেওঁলোকে জইণ্ট একশ্যন প্লেন এখন তৈয়াৰ কৰিছে আৰু হয়তো এইখন আমাৰ মানে হেৰিলে অসমলৈ বোধ কৰোঁ আমিও এতিয়া এই একশ্যন প্লেন মতে আমিও কাম কৰিব লাগিব গতিকে এই ক্ষেত্ৰত মানে অকল যে চাইল্ড ৰাইটছ কমিশ্যনৰে ৰোল আছে সেইটো নহয় এই ক্ষেত্ৰত মানে এইটো নাৰ্কটিক্স আমাৰ যিটো নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ' NCB তেওঁলোকৰ লগত লগ হৈ পেলাই এইখন কৰিছে নেশ্যনেল কমিশ্যনে কিন্তু লগতে আমাৰ আৰক্ষী বা বিভিন্ন মানে বিভাগৰো এটা ৰোল আছে আমাৰ NGOৰ ৰোল আছে লগতে আমাৰ মানে ৰাইজৰ সৰ্বসাধাৰণৰ লোকৰো এটা ডাঙৰ ৰোল আছে কাৰণ এই ক্ষেত্ৰত এইটো যথেষ্ট কঠিন কাম যিটো ছাবষ্টেঞ্চ এবিউজ যিবিলাক হৈ আছে মানে ল'ৰা ছোৱালী আছে আৰু আনকি মানে মই কৈছোঁৱেই যে চিলড্ৰেন হোম বিশেষকৈ ছাবষ্টেঞ্চ এবিউজড ল'ৰা ছোৱালীখিনিৰ কাৰণে ছোৱালীটোতো দূৰৰে কথা ল'ৰাৰ কাৰণে এতিয়াও মানে কোনো ধৰণৰ তেনেকুৱা ৰিহেবিলিটেশ্যন হোম নাই যদিও আছে ক'ৰবাত হয়তো মানে আছে এটা বা দুটা এইখিনি মানে ছাফিচিয়েণ্ট নহয় আৰু এই ক্ষেত্ৰত আমি কৰিব লগা যথেষ্ট আছে এতিয়া টিন ড্ৰাগছৰ লগতে মানে আপোনাৰ চাইবাৰ ক্ৰাইমটো খুব বাঢ়ি আছে মানে ইয়াৰ কাৰণ কি হ'ব পাৰে চাইবাৰ ক্ৰাইমটো আমি আপোনালোকেতো জানেই আৰু আজিকালি ল'ৰা ছোৱালীৰ লগত এটা মানে মোবাইল থাকে এণ্ড্ৰইড স্মাৰ্টফোন থাকে আৰু এইটো মানে যে বহুত মই দেখিছোঁ মানে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ল'ৰা ছোৱালীয়েও আন হওক নহওক মানে এটা মানে স্মাৰ্টফোন এটা থাকেই গতিকে স্মাৰ্টফোনটোৰ মিছইউজটোৱে আটাইতকৈ ডাঙৰ কথা হৈছে এতিয়া মই আৰু এটা মোৰ মানে ব্যক্তিগতভাৱে মোৰ এটা অবজাৰভেশ্যন হৈছে চাইল্ড মেৰেজৰ সংখ্যা বহুত বাঢ়িছে মানে এই যে ফেচবুক আৰু হোৱাটছআপ বহুত ছোৱালী এনেকুৱা কেছ আমি পাইছোঁ মানে মই অলপতেও এনেকুৱা এটা কেছ পাইছোঁ এতিয়া ছোৱালী হোৱাটছআপৰ যোগেদিয়ে বা ফেচবুকৰ যোগেদিয়ে মানে তেওঁলোকৰ ভালপোৱা পুই হ'ল তাৰপিছতে ছোৱালী ল'ৰাৰ লগত পলায়ে গুচি গ'ল আৰু তেনেকৈ বহুত এবিউজ হয় সাংঘাতিক ধৰণেৰে এবিউজ হয় যে মানে যে ল'ৰা ছোৱালী মানে বহুত ল'ৰা মানে যুৱক বা তেনেকুৱা আপোনালোকে মানে খবৰ কাগজতো বা মিডিয়াটো পায়ে থাকে যে মিছা নাম কৈ বা মিছা প্ৰলোভন দি আনকি ধৰ্মটো সলাই তেনেকুৱা ধৰণেৰে বহুত মানে কিশোৰীক তেনেকৈ পলুৱাই লৈ যায় মানে মেনি গাৰ্লছ আৰ লিঅ'ৰ্ড এৱে আৰু তাৰপিছত মানে ধৰ্মান্তৰ কৰে এইটো এটা ডাঙৰ মানে ইছ্যু হৈ গৈছে সেইটোতো এটা ইছ্যু তাৰ উপৰিও আৰু কিছুমান আছে যে বহুত কিশোৰীক মানে তেওঁলোকক বেয়া মানে কামত মানে লিপ্ত কৰা হয় যে ভালপোৱাৰ প্ৰলোভন দি পেলাই তেনেকুৱা যৌনভাৱে তেওঁলোকক যৌন কাৰ্যত লিপ্ত কৰা হয় কৰাৰ পিছত সেইবিলাক ভিডিঅ' কৰি পেলাই ভয় ব্লেকমেইল কৰে নহয় পৰ্ণ ফিল্ম কৰে সেইবিলাক হয় আৰু মই এনেকুৱা কেছো পাইছিলোঁ যে বহুত এই যে যিবিলাক আজিকালি খুব ধৰ্ষণ হৈ আছে এই সৰু এটা 12 বছৰীয়া শিশু এটাও মানে পৰ্ণ ফিল্ম এক্সেছিভ হৈ গৈছে সেই তেনেকুৱা এটা 12 বছৰীয়া 11 বছৰীয়া শিশু এটাই যদি পৰ্ণ ফিল্ম চাবলৈ হয় তেতিয়াহ'লে কিমান ডাঙৰ কথা আৰু সেই তেনেকুৱা তাৰ মানসিকতাটো কেনেকুৱা হ'ব পাৰে গতিকে এইবিলাক ঘটনা বহুত হ'বলৈ ধৰিছে আৰু সাংঘাতিক ডাঙৰ এটা সমস্যা আৰু ইয়াতে এটা ডাঙৰ সমস্যা হৈছে যেনেকৈ হোৱাটছআপত আমি পাওঁ কেতিয়াবা হোৱাটছআপত এতিয়া আমি পাইছিলোঁ যে এখন পৰ্ণ ফিল্ম ইমান দুখ লাগে যে ছোৱালীজনী প্ৰায় 6 বছৰীয়া 7 বছৰীয়া আৰু পুৰুষজনৰ ছোৱালীজনীৰ পূৰা মুখখন দেখুৱাইছে কিন্তু পুৰুষজনক কিন্তু দেখুওৱা নাই এতিয়া সম্পূৰ্ণৰূপে এটা পৰ্ণ ফিল্ম বনাইছে এতিয়া সেই ছোৱালীজনী কিন্তু মানে তাইতো বুজি নাপায় তাইৰ লগত যিটো যৌন কাৰ্য কৰি তাইক দেখুৱাই এটা পৰ্ণ ফিল্ম বনাইছে আৰু সেইটো কোনোবাই ভাইৰেল হৈ মোৰ ওচৰলৈ কোনোবাই পঠিয়াই দিছিলে
এতিয়া সেই যে মই লগে লগে তেতিয়া আমি আৰক্ষী বিভাগৰ লগত যোগাযোগ কৰিলোঁ CID বিভাগৰ লগত আৰু আমি এতিয়া ক'লোঁ যে এইটো ক'ৰ পৰা আহিছে কেনেকৈ আহিছে এতিয়া এইটো ছোৱালীজনী হয়তো আমাৰ ভাৰতৰো হ'ব পাৰে বা আমাৰ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল বাংলাদেশ যে আমাৰ লগত যিটো ফিচাৰ মিলে তেনেকুৱা ধৰণৰ যিকোনো ঠাইৰ হ'ব পাৰে যিকোনো দেশৰ হ'ব পাৰে এই যিবিলাক সাইবাৰ ক্ৰাইম হয় অলপমান সহজ হয় অৰিজিনটো উলিয়াব পৰা যায় আৰু তেনেকৈ আমি একশ্যনো লৈছোঁ আজি 2 বছৰমান আগতে এনেকুৱা ধৰণৰ বৰাক ভেলীত এনেকুৱা এটা ঘটনা হৈছিলে তেতিয়া লগে লগে আমি আৰক্ষীলৈ লিখিলোঁ আৰু মানুহজন এৰেষ্টো হ'ল বা তেনেকুৱা ক্ষেত্ৰত ফেচবুকত অকণমান সহজ হয় কিন্তু হোৱাটছআপৰ ক্ষেত্ৰত খুব দিগদাৰী হয় সেইটো কৰিবলৈ সম্ভৱ নহয় এতিয়া শিশু এটা মানে অধিকাৰ আছে ৰাইট টু ডেভেলপমেণ্ট যোনটো কোৱা যায় য'ত মানে শিশু এটাৰ মানসিক আৱেগিক শাৰীৰিক বিকাশৰ কথা কোৱা যায় আপুনি সেইটো কি ভাবে সেই অধিকাৰটো উন্নত কৰিবলৈ কি কৰিব লাগিব কৰা উচিত হয় যেটো আমাৰ আমিতো জানোৱে জুভেনাইল জাষ্টিস এক্টৰ মতে শিশু মানে প্ৰত্যেকজন শিশুৰে আমাৰ আইডেন্টিফাই কৰিয়ে দিছে 5টা মানে অধিকাৰ আছে প্ৰত্যেকজন শিশু মানে 5টা অধিকাৰ সাব্যস্ত কৰি মানে তেওঁলোকৰ মানে আছেই পায়েই তেওঁলোক মানে 5টা অধিকাৰ নহয় মানে এই 5টাৰ ক্ষেত্ৰত আমাৰ জুভেনাইল জাষ্টিস এক্টৰ ফালৰ পৰা আমাৰ স্পেচিফিকেলি কোৱা হৈছে গতিকে শিশুৰ এটাৰ মানসিক শাৰীৰিক মানসিক বিকাশৰ ক্ষেত্ৰত বা শিক্ষাৰ অধিকাৰ আছে যিখিনি অধিকাৰ আছে সেই অধিকাৰখিনি সাব্যস্ত কৰিবই লাগিব সেইখিনি হ'বই লাগিব আৰু এই কাৰণে আমাৰ যিবোৰ বা আমাৰ এতিয়া আমি জানো পক্সো এক্ট শিশুৰ কাৰণে বহুত আমাৰ এক্ট আছে যিবিলাক এক্ট পক্সো এক্টখন বহুত সাংঘাতিক ষ্ট্ৰং যে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্স তো এইখন পক্সো এক্টখন বহুত ষ্ট্ৰং আৰু তাৰপিছত আমাৰ ৰাইট টু এডুকেশ্যন আছে ৰাইট টু এডুকেশ্যন এক্ট আছে তাৰপিছত চাইল্ড লেবাৰ এক্ট আছে গতিকে চাইল্ড মেৰেজ এক্ট আছে এই এক্টবিলাক আমাৰ খুব আসলতে খুব মানে ভালকৈ ষ্ট্ৰংলি ইমপ্লিমেণ্ট হ'ব লাগে হ'ব কিন্তু চাইল্ড লেবাৰৰ আৰু আনকি আমাৰ ভিক্টিম কম্পেনচেশ্যনো আছে এতিয়া যেনেকৈ চাইল্ড লেবাৰ এক্টখন বৰ ভালকৈ ইমপ্লিমেণ্ট নহয় চাইল্ড মেৰেজৰ ক্ষেত্ৰতো আচল এতিয়া কি হয় যে এনেকুৱা এটা বাল্য বিবাহৰ ঘটনাৰ লগত যিসকল জড়িত হৈ থাকে আনকি যিজন মানে প্ৰিষ্ট পুৰোহিত বা কাজী বা যিজন মানুহ মানে ধৰ্মীয় যিজন গুৰু যোনে বিবাহখন সম্পন্ন কৰিছে তেওঁ মানে হি শুড অলছো বি বুকড আণ্ডাৰ মানে চাইল্ড মেৰেজ এক্ট তো এনেকৈও কোৱা আছে যে আৰু চাইল্ড মেৰেজৰ ক্ষেত্ৰতো এটা খুব মানে গুৰুত্বপূৰ্ণ কথা যে যদি ছোৱালীজনী ইভেন ইট ইজ এ কনচেনচুৱেল মেৰেজ ছোৱালীজনীৰ 15 বা 16 বছৰ হৈছে আৰু ল'ৰাজনৰ 18 বছৰ ওপৰ হৈছে তেতিয়াহ'লে তেওঁলোকে যে সহবাস কৰিব ডেট উইল বি কনচিডাৰ্ড এজ ৰেপ হিচাপে ধৰা হ'ব কাৰণ ছোৱালীজনী শ্বি ইজ নট মেচিয়ৰ্ড এনাফ টু গেট মেৰিড টু টেক দ্য ডিচিশ্যন অফ গেটিং মেৰিড চ' সেইটো তেনেকৈ ধৰা হ'ব তেওঁলোকৰ যদি ইফ দে আৰ ইনভলভড ছেক্সুৱেলি ইনভলভড ডেট উইল বি কনচিডাৰ্ড যদি ইভেন ইফ ইট ইজ কনচেনচুৱেল অৰ মিউচুৱেল বাট ডেট উইল বি কনচিডাৰ্ড এজ ৰেপ কিন্তু এইবিলাক আমাৰ এতিয়াও এইবিলাক আইন এতিয়াও মানে আইন আছে কিন্তু ভালদৰে এইবোৰ ইমপ্লিমেণ্ট নহয় আনকি এনেকৈ এই চাইল্ড মেৰেজ এক্টৰ ক্ষেত্ৰত কোৱা হৈছে যে মানে যোনে বিবাহ কাৰ্য সম্পন্ন কৰিছে তেওঁলোকৰ পিতৃ মাতৃ আনকি ৰভা দিয়া যোনে ৰভা দিছে বা ৰভাৰ বিয়াৰ যোগাৰ কৰিছে তেওঁলোকো দে আৰ অলছো দে হেভ টু বি বুকড আণ্ডাৰ চাইল্ড মেৰেজ এক্ট ইমান কাঢ়া কিন্তু এইবোৰ ইমপ্লিমেণ্ট নহয় গতিকে শিশুৰ ক্ষেত্ৰত মানে যিবিলাক আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত মানসিক বা শাৰীৰিক বা সকলো ক্ষেত্ৰত আমাৰ সুন্দৰ আইন আছে কিন্তু এই আইনবোৰৰ ক্ষেত্ৰত মানে যেতিয়া ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত আমাৰ ক'ৰবাত আমাৰ লেকুনা আছে যাৰ কাৰণে আমাৰ শিশুসকলে এতিয়াও দে আৰ ষ্টিল ভালনাৰেবল আৰু দে আৰ মানে ছাবজেক্ট টু ডিফাৰেণ্ট কাইণ্ডছ অফ এবিউজ
আৰু এটা অধিকাৰ আছে ৰাইট অফ পাৰ্টিচিপেশ্যন চাইল্ডৰ যোনটো হয়। পাৰ্টিচিপেশ্যন সেইটো অকণমান বুজাই ক'ব নেকি মানে কি হয় ৰাইট অফ পাৰ্টিচিপেশ্যনটো শিশুৰ এতিয়া শিশুৰ ক্ষেত্ৰত আমাৰ আগতে আমাৰ কি আছিলে যেতিয়া ল'ৰা ছোৱালীক আমি মানে ল'ৰা ছোৱালী বুলিয়েই ভাবোঁ ল'ৰা ছোৱালী যে তহঁতে ডাঙৰে যেনেকৈ কৈছে আমাৰ যে ডাঙৰ কথা শুনিব লাগে সেইটোতো আমি সৰুৰে পৰা সেইটোৱে আমি শিকিছোঁ যে ডাঙৰ কথা শুনিব লাগে মই চুপ মনে মনে থাক তেনেকুৱা ধৰণৰ বহুত এটা মানে তেনেকুৱা ধৰণৰ থাকে সৰু ল'ৰা ছোৱালী নিচিনাকৈ থাকিবি বা তেনেকুৱা ধৰণৰ এতিয়া ৰাইট টু পাৰ্টিচিপেশ্যন হ'লে আমাৰ যিসকল শিশু আছে তেওঁলোকৰো অধিকাৰ আছে তেওঁলোকে যিটো তেওঁলোকেও কিবা বিচাৰিব পাৰে তেওঁলোকে মানে পৰিয়ালটোতো তেওঁলোকৰ কিছুমান তেওঁলোকৰ যে যেনেকুৱা ধৰণে তেওঁলোকে বিচাৰিছে বা এতিয়া কেতিয়াবা কোনোবা শিশুৰ হয়তো পৰিয়ালৰ ভিতৰতে কিবা এবিউজ হৈছে তেওঁলোকে সেইখিনি তেওঁলোকে ক'ব মানে মুকলিকৈ তেওঁলোকে ক'ব পাৰে বা তেওঁলোকক সেইখিনি অধিকাৰ দিব লাগিব পাৰ্টিচিপেশ্যনৰ অধিকাৰ দিব লাগিব মানে দিব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে সমাজৰ প্ৰত্যেকটো ক্ষেত্ৰতে শিক্ষাৰ ৰাইট টু এডুকেশ্যন যেনেকৈ শিক্ষাৰ এটা অধিকাৰ আছে সেই শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকৰ এটা মানে পাৰ্টিচিপেশ্যনৰ আছে যে প্ৰত্যেক শিশু পৰিয়ালত বা সমাজত প্ৰত্যেক শিশুৰ যিখিনি তেওঁলোকৰ যিখিনি মানে মানুহ ইণ্টাৰনেল মানে ইনাৰ যিটো ফিলিং বা যিখিনি সেইখিনিক আমি এক্সপ্ৰেছ কৰিব তেওঁলোকে পাৰিব মানে কি এইটো নহয় যে দে মে বি ৰং বাট দেয়াৰ ভিউজ শুড বি হাৰ্ড দেয়াৰ অপিনিয়ন শুড বি হাৰ্ড দে শুড বি হাৰ্ড তেওঁলোকে কি ক'ব বিচাৰিছে বা তেওঁলোকৰ মানে আজিকালি এনেকুৱা হ'ল যে শিশু বুলি ক'লে যিটো আমাৰ মানে একদম ডমিনেশ্যন সেইটো নহয় আমাৰ শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ কাৰণে শিশুসকলৰ ৰাইট টু পাৰ্টিচিপেশ্যন ইজ এ মাষ্ট কাৰণ নহ'লে এটা শিশুক যদি সদায় ডমিনেট কৰি থৈ দিয়া হয় কথা ক'বলৈ দিয়া নহয় বা তেওঁ যি ধৰণেৰে বিচাৰিছে সেইটো কৰিব দিয়া নহয় তেতিয়া সেই শিশুটিৰ কেতিয়াও মানসিক বা শাৰীৰিকভাৱে বিকাশ নহ'ব এতিয়া আগতে কি হয় ল'ৰা ছোৱালী মানে বহুত ক্ষেত্ৰত বহুত অভিভাৱকে আগতে নহয় এতিয়াও বহুত অভিভাৱকে যেনেকৈ বহুত পঢ়া শুনা আছে পঢ়াৰ প্ৰেছাৰ আছে গতিকে খেলা ধূলা কৰিব নালাগে বা পঢ় হোমৱৰ্ক কৰ টিউশ্যন কৰ এটা প্ৰেছাৰত নাথাকে জানো সেই প্ৰেছাৰটো আজিকালি শিশুক দিব নোৱাৰে আপুনিতো গমেই পায় এতিয়া আনকি আমাৰ নেশ্যনেল কমিশ্যন NCPCRটো স্কুল বেগৰ ওজনো কমাই দিছে হয় নহয় গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে শিশুটোৱে যাতে সম্পূৰ্ণৰূপে মুকলিমূৰীয়াকৈ যাতে থাকিব পাৰে সকলো ক্ষেত্ৰতে তেওঁৰ কথা কোৱা তেওঁৰ ব্যৱহাৰ তেওঁ ফুৰিব যোৱা বা তেওঁৰ খোৱা বোৱা বা প্ৰত্যেকটো ক্ষেত্ৰতে যাতে শিশুটিয়ে একেবাৰে মুকলিমূৰীয়াকৈ থাকিব পাৰে যাতে মানে ইন হিজ অ'ন লেভেল অৰ ইন হাৰ অ'ন লেভেল দ্য চাইল্ড হেজ টু পাৰ্টিচিপেট আৰু যিবোৰ শিশু আমাৰ NGOবোৰত আছে আপুনি কি ভাবে তেওঁলোক সুৰক্ষিত হয়নে বেছিভাগে আমাৰ অসমত কিন্তু আমাৰ সুৰক্ষিতই হয় যিবিলাক NGOৰ মানে অধীনত যিবিলাক চিলড্ৰেন হোম আছে যথেষ্ট তেওঁলোক সুৰক্ষিত বুলিয়ে মই ক'ম কাৰণ আমি ভিজিট কৰি থাকোঁ আমাৰ ফালৰ চাইল্ড ৰাইটছ কমিশ্যনৰ ফালৰ পৰা আমি এই চিলড্ৰেন হোমবিলাক ভিজিট কৰি থাকোঁ আৰু ক'ৰবাত কিন্তু বহুত হোমত এতিয়াও কিছুমান আছে ডেফিচিয়েঞ্চি আছে সেইবিলাক আমি লগে লগে আঙুলিয়াই দিওঁ এই ক্ষেত্ৰতে মই অকণমান দুটামান কথা ক'ব খুজিছোঁ অলপতে আমি এটা বিশেষ মানে এটা যিটো মানে NGO মানে এটা অনুষ্ঠানৰ তেওঁলোকৰ আমি কিছুমান শিশুগৃহ আমি মানে চাব গৈছিলোঁ পৰিদৰ্শন কৰিলোঁ আচলতে সেই শিশুগৃহসকলৰ যিকেইটা শিশুগৃহ আছে অসমৰ বেলেগ বেলেগ জিলাত আছে এই শিশুগৃহবিলাকৰ যিটো ফাণ্ডিংটো লৈ পেলাই এটা
মানে তাত মানে এটা সন্দেহ এটা আছিলে যে যিটো আমাৰ চৰকাৰৰ ফালৰ পৰা কিছুমান ৰিপৰ্ট আছিলে মানে পোৱা গৈছিলে যে এই শিশু গৃহবিলাকত যিটো ফাণ্ড হয় কোনোবা মানে মিলিটেণ্ট অৰ্গেনাইজেশ্যনৰ যোনে ফাণ্ড দিয়ে তেওঁলোকে এই শিশু গৃহবিলাকক ফাণ্ড দিয়ে গতিকে আমি চাবলৈ গৈছিলোঁ আৰু যাওঁতে আমি মানে যিটো দেখিলোঁ প্ৰায়কেইটা শিশু গৃহ কিন্তু খুবেই মানে শিশুসকলক যে আমি যিকেইটা ক'লোঁ যে পাৰ্টিচিপেশ্যন বা কোনো ধৰণৰ শিশুৰ মানে তেওঁলোকক মানে সুবিধা দিয়া হোৱা নাই কোনো ধৰণৰ সুবিধা দিয়া হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা যে যিটো আমাৰ ৰাইট টু এডুকেশ্যন এক্ট সৰ্বশিক্ষাৰ অধীনত যিটো আমাৰ প্ৰত্যেকটো শিশুৰ ৰাইট টু এডুকেশ্যন এক্ট আছে তেওঁলোকক ফৰ্মেল এডুকেশ্যন দিয়া হোৱা নাই তেওঁলোকক কেৱল ধৰ্মীয় শিক্ষা দিয়া হৈছে এই ধৰ্মীয় শিক্ষা দিয়াৰ ফলত কি হয় এই ল'ৰা ছোৱালীবিলাক এই বিশেষকৈ ল'ৰা বা ছোৱালী তেওঁলোকে যেতিয়া মানে ডাঙৰ হ'ব বাহিৰলৈ ওলাই আহিব তেওঁলোক দে উইল বি মিছফিট ইন দ্য ছ'চাইটি চ' তাহাঁতে কি কাম কৰিব না তাহাঁতে পথাৰত যাব না তাহাঁতে কিবা কাম কৰিব তাহাঁতে কেৱল মানে তাহাঁতৰ ধৰ্মৰ বিষয়ৰ বাহিৰে তাহাঁতৰ বাহিৰৰ পৃথিৱীখনৰ লগত কোনো সম্পৰ্ক নাই গতিকে আল্টিমেটলি এইবিলাক দে উইল ক্ৰিয়েট প্ৰব্লেমছ ইন দ্য ছ'চাইটি এনেকুৱা ধৰণৰ আৰু তাত বহুত ধৰণৰ আমি মানে দেখা পাইছিলোঁ যে চাইল্ড ৰাইটছ 100% চাইল্ড ৰাইটছ ভায়লেশ্যন হৈ আছে এইটো এটা খুব চিৰিয়াছ মানে এইটো যে ইছ্যু অফ কনচাৰ্ণ গতিকে এই ক্ষেত্ৰত আমি বহুত কৰণীয় কাম আছে আৰু বাকী যিবিলাক আমাৰ চৰকাৰী যিবিলাক মানে চৰকাৰীভাৱে ফাণ্ড প্ৰাপ্ত বা যিবিলাক জে এক্টৰ আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন আছে সেইখিনিৰ ওপৰত আমি সম্পূৰ্ণৰূপে মানে নজৰ দি থাকোঁ যাতে এই ল'ৰা শিশুবিলাকৰ চাইল্ড ৰাইটছ ভায়লেশ্যন নহয় কিন্তু কিছুমান বহুত আছে বিশেষকৈ মই উল্লেখ কৰিব বিচাৰিছোঁ যে যিবিলাক আমাৰ পশ্চিম অসমৰ অসম প্ৰান্তৰ আৰু মধ্য অসম প্ৰান্তত বহুতো মাদ্ৰাছা আছে গাৰ্লছ মাদ্ৰাছা বিশেষকৈ বানাত মাদ্ৰাছা বুলি কোৱা হয় এই মাদ্ৰাছাবিলাকত 100% চাইল্ড ৰাইটছ ভায়লেশ্যন হৈ আছে 100% চাইল্ড মানে মোৰ দেন 100% চাইল্ড ৰাইটছ ভায়লেশ্যন আছে এই শিশুসকলক অতি ভয়ংকৰ পৰিস্থিতিত ৰখা হৈছে আৰু এই শিশুসকলক তেওঁলোকক আমি ভিজিট কৰিছোঁ আমি গৈছোঁ কোনোবা এটা যদি আমি শিশুগৃহত গৈছোঁ তাত হয়তো 100-150 কিশোৰী আছে শিশু আছে তাত মানে কেইজনমান পুৰুষ মৌলবীহে সোমাব পাৰে বাকী কোনো সোমাব নোৱাৰে অথচ কোনোবা ছোৱালীৰ শিশুগৃহত কোনো পুৰুষ সোমাব নোৱাৰা আমাৰ জে এক্টত কোৱাই আছে যে আমাৰ নিয়ম মানে নোৱাৰে চাইল্ড মানে এইটো কিন্তু এইবিলাকত তেনেকুৱা ধৰণৰ চলি আছে আৰু তেওঁলোকক ভালদৰে খাদ্য বা সকলো মানে ভালকৈ ৰখা হোৱা নাই কোনো ধৰণৰ সুবিধা নাই শিক্ষা নাই একো নাই আৰু তেওঁলোকক অন্ধকাৰ কৈ ৰখা হয় বাহিৰৰ পৃথিৱীখনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰখা হৈছে আৰু তেওঁলোকে শিক্ষাৰ নাম নলয় যে পঢ়িবা নেকি বুলি ক'লে নপঢ়োঁ বুলি কয় কি কৰিবা বুলি ক'লে বিয়া হ'ম ডাঙৰ হ'লে যে এজন 8 বছৰীয়া ছোৱালী 5 বছৰীয়া ছোৱালীৰ যেন মানে সিহঁতে বিয়া হৈ যাব আৰু একো নাই আৰু সিহঁতে মানে সিহঁতে ধৰ্মৰ নাম লৈ থাকিব আৰু বিয়া হ'ব এনেকুৱা ধৰণৰ এনেকুৱা 100% চাইল্ড ৰাইটছ ভায়লেশ্যন হৈছে আকৌ কোনোবা আমি তেনেকুৱা ধৰণৰ বেলেগ এটা চিলড্ৰেন হোমত যদি আমি গৈছোঁ তাত দেখিছোঁ যে ছোৱালীবিলাকক ডমিনেট কৰি ৰখা হৈছে এনেকুৱা সাংঘাতিক ডমিনেশ্যন কিছুমান ছোৱালী আহি মনে মনে আমাক কান্দিছে কান্দি পেলাই কৈছে আমাক ইয়াৰ পৰা লৈ যাওক আমাক ইয়াত বহুত কঠোৰ অনুশাসনৰ মাজত ৰাখে কোনো সুবিধা নিদিয়ে কেৱল ধৰ্মীয় কথা কয় আমি পঢ়িব বিচাৰোঁ কিন্তু আমি পঢ়িবলৈ আমাক সুবিধা দিয়া নহয় তাৰোপৰি এইবিলাক যে শিশুগৃহ যিবিলাক আছে ল'ৰা বা ছোৱালীৰ তাত কৰ্পৰেল পানিছমেণ্ট হয় ডাঙৰ মানে লাঠি দি মাৰা হয় মানে সিহঁতক চেকনিৰে সিহঁতক অনুশাসন কৰা হয় আৰু এনেকুৱা আমাৰ অভিজ্ঞতাত এনেকুৱা অসমত এনেকুৱা ধৰণৰ মানে অনুষ্ঠান আছে য'ত শিশুসকলৰ 100% চাইল্ড ৰাইটছ ভায়লেশ্যন হৈ আছে আৰু এই ভায়লেশ্যনছৰ এগেইনষ্টত মানে একশ্যনছ কি লোৱা গৈছে লৈ আছে আমি এতিয়া জনাইছোঁ যেনেকৈ আমি মানে 5টা যিটো আমি কৈছোঁ শিশুগৃহৰ কথা কৈছিলোঁ এইটো আমি এটা এনকুৱাৰী কৰিছিলোঁ নেশ্যনেল কমিশ্যনৰ লগত লগ হৈ পেলাই NCPCR আৰু আমি SCPCR লগ হৈ কৰিছিলোঁ আৰু আমাৰ যিটো অবজাৰভেশ্যন আমি সেইখিনি দিছিলোঁ গতিকে NCPCR এটা ৰিপৰ্ট অলৰেডি বনাইছে আৰু সেই ৰিপৰ্টটো ইতিমধ্যে আমাৰ চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে
আছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈকো প্ৰেৰণ কৰা হৈছে গতিকে এতিয়া চৰকাৰে যি একশ্যন লয় কাৰণ আমি একশ্যন লোৱা মানুহ নহয় আমি খালি যিটো দেখো যিখিনি দেখো আৰু সেইমতে আমি মানে আমাৰ অবজাৰভেশ্যনটো দিওঁ আৰু আমাৰ ৰিকমেণ্ডেশ্যনটো দিওঁ নাও ইট ইজ আপ টু দ্য গভৰ্ণমেণ্ট হাউ দ্য গভৰ্ণমেণ্ট ইজ টেকিং একশ্যন এণ্ড হাউ দ্য গভৰ্ণমেণ্ট ইজ মানে টেকিং একশ্যন টু মানে টু কণ্ট্ৰল দ্য ভায়োলেশ্যন অফ চাইল্ড ৰাইটছ টু মানে যাতে টু ষ্টপ চাইল্ড ৰাইটছ ভায়োলেশ্যন সেইটো ইট ইজ আপ টু দ্য গভৰ্ণমেণ্ট হাউ দ্য গভৰ্ণমেণ্ট উইল টেক একশ্যন ঠিক তেনেকৈ এতিয়া এই যিবিলাক প্ৰাইভেট যিবিলাক মই ক'লোঁ মাদ্ৰাছা যিবিলাক আছে গাৰ্লছ মাদ্ৰাছা বা এই যিবিলাক ক'লোঁ এইবিলাকৰ ক্ষেত্ৰতো আমি অলৰেডি আমি ৰিপৰ্ট বনাই আমি ৰিকমেণ্ডেশ্যন দিছোঁ গতিকে চৰকাৰে যেনেকৈ যি কৰিব লাগে তেনেকৈ কৰিব আমি মানে জিলাৰ সেই প্ৰশাসনক আমি জনাই দিওঁ গতিকে প্ৰথম কথা জিলাখনৰ প্ৰশাসনে এটা ব্যৱস্থা ল'ব লাগিব যাতে তাত যিটো মই যে কৈছোঁ চাইল্ড ৰাইটছ ছিষ্টেম আছে সেই ছিষ্টেম যেনে DCPO আছে CWC আছে লগতে জিলা প্ৰশাসন আছে তেওঁলোকে লগ হৈ এইখিনি শুধৰাবলৈ চেষ্টা কৰিব লাগিব কঠিন কাম কাৰণ তেওঁলোকে অলপমান ধৰ্মৰ দোহাই দিয়ে কিন্তু ধৰ্ম তাৰমানে ইয়াত এনেকুৱা এটা হৈছে ধৰ্ম আৰু মানে শিক্ষাৰ মানে মাজত কোনো পাৰ্থক্য ৰখা নাই যে শিক্ষা দিলে মানে শিক্ষা মানে ধৰ্মীয় শিক্ষা তাত যিটো আমাৰ ফৰ্মেল এডুকেশ্যনটো নাই আনুষ্ঠানিক শিক্ষাটো নাই আৰু গতিকে ধৰ্মৰ দোহাই দি এই শিশুসকলক সম্পূৰ্ণৰূপে তেওঁলোকৰ চাইল্ড ৰাইটছ ভায়োলেশ্যন হয় সেই প্ৰশ্নটো আপোনাক সোধো আজি আমি ইমান এডভান্স যুগ এটাত আছোঁ চাইণ্টিফিকেলি হওক বা ডিজিটেলি হওক টেকনিকেলি ইমান এডভান্স কিন্তু আমি ক্ৰাইমৰ গ্ৰাফছৰ ৰেটছবিলাক বহুত হাই চাবলৈ গ'লে ছেক্সুৱেল ভায়োলেন্স এটা চাইবাৰ ক্ৰাইম আছে টিন ড্ৰাগছৰ হয় ইয়াত পেৰেণ্টছৰ ৰোল প্লেটো কি থাকে ভূমিকাটো কি হয় এটা শিশুৰ ওপৰত পেৰেণ্টছৰে মেইন ৰোল আচলতে কিন্তু আমাৰ এতিয়া এই ক্ষেত্ৰত এটা কথা হয় ল'ৰা বা ছোৱালী শিশুৱে প্ৰথম শিক্ষা ঘৰতে লয় হয় নহয় গতিকে বহুত ফেমিলি আছে যে ফেমিলি ব্ৰকেন ফেমিলি বা ডিষ্টাৰ্ব ফেমিলি পিতৃ মাতৃৰ মাজত বহুত সংঘাত যে এটা শিশু এটাই যেতিয়া সৰুৰে পৰা এটা পিতৃ মাতৃৰ বা পাৰিবাৰিক কণ্ডল বা পাৰিবাৰিক সংঘাত দেখি আহিছে হয়তো শিশুটি নিজেও পাৰিবাৰিক সংঘাতৰ শিকাৰ হ'ব লগা হৈছে গতিকে তেনে ক্ষেত্ৰত সেই শিশুটি কেতিয়াও নৰ্মেল শিশু হ'ব নোৱাৰে আৰু বিশেষকৈ শিশুটিৰ মানসিকতা দ্য চাইল্ড ইজ অলৱেজ ট্ৰমেটাইজড So a traumatized child can do anything. The counseling to খুব দৰকাৰ হয় কিন্তু এনেকুৱা আমাৰ তালে বহুত কেছ আমাৰ চাইল্ড ৰাইটছ কমিশ্যনলৈ আহে মানে পিতৃ মাতৃৰ যিটো ৰোল মানে সাধাৰণতে পিতৃ মাতৃয়ে নিজৰ ইমানেই কাজিয়া পেচাল কৰে যে সন্তানটোৰ কথা চিন্তা নকৰে আৰু কেতিয়াবা এনেকুৱা হয় যে সেই ইয়াত এটি শিশুক লৈ পেলাই পিতৃ আৰু মাতৃৰ মাজত টনাটনি লাগে হয়তো ক'ৰবাত মাতৃগৰাকীয়ে শিশুটি চোৱা নাই বুলি পিতৃৰ অভিযোগ ক'ৰবাত পিতৃগৰাকীয়ে শিশুটি চোৱা নাই বুলি মাতৃগৰাকীৰ অভিযোগ ক'ৰবাত পিতৃগৰাকীয়ে শিশুটি লৈ থৈ দিলে যে জোৰ কৰি থ'লে মাতৃগৰাকীয়ে আহি পেলাই আমাক মানে কমপ্লেইন দিলে ক'ৰবাত মাতৃগৰাকীয়ে তেনেকুৱা কৰিছে পিতৃয়ে কমপ্লেইন দিছে ক'ৰবাত আকৌ এনেকুৱাও হৈছে যে কোনোবা আপোন মানুহ শিশুটিৰ মানে কোনোবা পিতৃ বা মাতৃ কাৰোবাৰ মৃত্যু হ'ল পৰিয়ালৰ লোকে জবৰদস্তিকৈ শিশুটিক ৰাখি থৈ দিছে এনেকুৱা ধৰণৰো হয় তাৰপিছতে কেতিয়াবা আমাকো দুখ দিয়ে মানে যে আমাৰ এটা কথা আমাৰ কি স্বাৰ্থ থাকিব পাৰে আমি চাইল্ড ৰাইটছ এডুকেশ্যন মানে চাইল্ড ৰাইটছ কমিশ্যনৰ আমাৰ কি স্বাৰ্থ থাকিব পাৰে আমাৰ এটাই স্বাৰ্থ দ্য ৱেলফেয়াৰ অফ দ্য চাইল্ড মানে সেই শিশুটিৰ যাতে কোনো ধৰণৰ চাইল্ড ৰাইটছ ভায়োলেশ্যন নহয় ফাৰ্ষ্ট অফ অল এ চাইল্ড হেজ টু বি টেকেন কেয়াৰ অফ বাই দ্য হিজ অৰ হাৰ পেৰেণ্টছ if both the parents are alive if either of the parents is all alive and the parent is capable then the child has to be with the parent either of the parent provided the child is capable if a child যে কিন্তু এইটো নহয় যে জবৰদস্তি কৰি মাক মৰিলে আমি ৰাখি থৈ দিম বুলি জবৰদস্তিকে ৰাখি থৈ দিলে বা ক'ৰবাত বাপেক মৰিছে মাকে চাব নোৱাৰিব আমি জবৰদস্তিকৈ ৰাখি থৈ দিম ককাক আইতাক বা কোনোবা জেঠায়েক মাহীয়েক এনেকুৱা বহুত হয়
গতিকে সেইটো ডাইৰেক্ট চাইল্ড ৰাইটছ ভায়োলেশ্যন এনেকুৱা হয় আৰু বহুত ক্ষেত্ৰত আমাক মানে খুব এটা বেয়া কালাৰ কৰি দিব খোজে চাইল্ড ৰাইটছ মানে ভায়োলেশ্যন আমিহে মানে ফৰ আৱাৰ পাৰ্চনেল ইণ্টাৰেষ্ট আমি মানে এনেকুৱা ধৰণৰ কৰিব খুজিছোঁ তেনেকুৱা ধৰণৰ কিন্তু আমাৰতো কথা হ'ল দ্য চাইল্ড হেজ টু হেভ মানে এভেইল মানে যিটো চাইল্ড ৰাইটছ যাতে ইন এনি কেছ ন' চাইল্ড should have the violation of rights in any case. Amar hetue concern our child ture amar jitu best interest of the child. We always talk about the best interest of the child. Hetu. A child is the future generation of a nation. Yes. Hetu. Gotike amar best interest to ami saboi lagibo. Hetu. ঠিক আছে ধন্যবাদ আজি আপুনি বাইদেউ আমাক এই বিশেষ অনুষ্ঠানত আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ দৰ্শকসকল চাই থাকক আৰ নৰ্থ ইষ্ট